ভক্তিৰসে নিমজ্জিত হৈ পৰিব মহান বৈৰাগী থান। ঐতিহ্যপূৰ্ণ বজালীৰ উজান বৰবৰীৰ যি এই মহান বৈৰাগী থান আছে, বিগত সময়ছোৱাৰ সমান্তৰালভাৱে এইবাৰো ১৪৯ সংখ্যক ধৰ্মীয় উৎসৱ ইয়াত উদযাপন কৰিব। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে আগন্তুক যি শনিবাৰৰ পৰা ইয়াত যি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই ধৰ্মীয় অনুষ্ঠান ৰূপায়ণ কৰিব, সেই সন্দৰ্ভত আচলতে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে কামসমূহ সুচাৰুৰূপে পালন কৰি আহিছে আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ পৰাই আচলতে জানিব চেষ্টা কৰিম কেনেধৰণে তেখেতসকলে কাৰ্যসূচীসমূহ হাতত ল'ব আৰু কেনেধৰণে সফলভাৱে ৰূপায়ণ কৰিব। আপোনাৰ ওচৰলৈ আহিছোঁ, ঐতিহ্যপূৰ্ণ এই থানখনত আচলতে মহত্ব কি? আমাৰ এই চেগতে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ অহা ২৫ মাঘ ৮ ফেব্ৰুৱাৰী শনিবাৰে ১৪৯তম মহান বৈৰাগী থানৰ বাৰ্ষিক উৎসৱ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাতিপুৱা ৫ বজাত আমাৰ বন্তি প্ৰজ্বলন, ৰাতিপুৱা ৮ বজাত ভাগৱত পাঠ, ৰাতিপুৱা ১০ বজাৰ পৰা নাম প্ৰসংগ, দিহানাম, নাগাৰা নাম চলিব আৰু দুপৰীয়া সমূহ ৰাইজৰ বাবে খিচাৰিৰ ব্যৱস্থা কৰা হৈছে আৰু আবেলি ৫ বজাত আমাৰ নাম সামৰণি কৰিব। আন এগৰাকী উদ্যোক্তা আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। সেই কাৰ্যসূচীত আচলতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হয় আৰু ভক্তিৰসে নিমজ্জিত হৈ পৰা পৰিলক্ষিত হয়। ইয়াত কি মহত্ব আছে আচলতে এই থানখনত? এই থানখনৰ মহত্ব লৌকিকভাৱে চলি আহিছে। এই থানখনৰ আহি সেৱা লৈ বৈৰাগী বাবাৰ ওচৰত সেৱা লৈ যি মনোকামনা কৰে এই কামনা পূৰ্ণ হয় বুলি প্ৰবাদ আছে আৰু এই প্ৰবাদ বুলিয়ে নহয়, আচলতে পূৰ্ণ হয় আৰু সেইটো কাৰণে সেই বিশ্বাসতে অগণন ভক্ত লাহে লাহে সমাগম হৈছে আৰু অতীজতে যি ধৰণৰ সমাগম আছিল, যিহেতুকে মনোকামনা পূৰ্ণ হোৱাৰ ক্ষেত্ৰত বহুতে প্ৰমাণ পাইছে আৰু তাৰ ভিত্তিতে প্ৰতি বছৰে এই থানখনলৈ জনস্ৰোতৰ সৃষ্টি হৈছে, জনস্ৰোত হৈ বয়। বিশেষকৈ থানৰ এই বাৰ্ষিক উৎসৱৰ দিনাখন অগণন ভক্ত ইয়াত সমবেত হয় আৰু আমি উদ্যোক্তাসকলেও বা আমাৰ গাঁও পৰিচালনা সমিতি তথা থান পৰিচালনা সমিতি, উজান বৰবৰী সংঘ বাহিনী, যুৱ সংঘ আটাইয়ে লগ লাগি আমি বাৰ্ষিক উৎসৱটো পালন কৰোঁ আৰু বাৰ্ষিক উৎসৱ প্ৰতি বছৰে হয় ভৈম একাদশীৰ দিনাখন। সেই তিথিত বাৰ্ষিক উৎসৱ হয় আৰু সিদিনা অগণন ভক্তৰ সমাৱেশ ঘটে। ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হয়। প্ৰথম ধৰ্ম ধ্বজা উত্তোলন কৰা হয় আৰু তাৰে পিছৰ পৰাই আমাৰ কাৰ্যসূচী হয়। নাম প্ৰসংগ চলে, ভাগৱত পাঠ চলে। তাৰপিছত আমাৰ সদায় হয় ধৰ্মপ্ৰাণ ৰাইজৰ কাৰণে আমাৰ ইয়াত খিচিৰি প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। গতিকে দিনটো থাকিলেও সকলোৱে খিচিৰি প্ৰসাদ গ্ৰহণ কৰি অন্তত নিজে সন্তুষ্ট হ'ব পাৰে আৰু বৈৰাগী বাবাৰ প্ৰতিও তেখেতসকলৰ শ্ৰদ্ধা ভক্তি অফুৰন্তভাৱে ইয়াত ওলাই পৰে। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আচলতে চৰকাৰে হওক বা বিভিন্ন ব্যক্তিয়ে হওক আচলতে থানসমূহ হওক বা নামঘৰসমূহত কিছু আৰ্থিক অনুদান আগবঢ়াইছে। এই থানখনত আচলতে আৰ্থিকভাৱে কিছু স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত কোনোবা ব্যক্তিয়ে কিবা সহায় আগবঢ়াইছে নেকি? নিশ্চয়কৈ। বিশেষকৈ ঠিক চৰকাৰীভাৱে নহ'লেও ব্যক্তিগত পৰ্যায়ত আমাৰ এই থানখনৰ উন্নতিৰ কাৰণে বিভিন্নজন দাতাই ইয়াত আপোনাৰ কাৰ্যালয় গৃহ বনাই দিছে, ৰান্ধনি ঘৰ বনাই দিছে, আপোনাৰ শৌচ পেচাব কৰাৰ কাৰণে লেট্ৰিন বনাই দিছে আৰু তেনেধৰণৰ দাতা বহুত আছে। বিশেষকৈ এই অনুষ্ঠানটো যিটো আমাৰ বাৰ্ষিক উৎসৱ চলে, এই বাৰ্ষিক উৎসৱত আমাৰ কমিটিৰ ফালৰ পৰা টকা পইচাৰ কোনো প্ৰয়োজন নহয় আৰু ধৰ্মপ্ৰাণ ৰাইজৰ স্বতঃস্ফূৰ্ত দান বৰঙণিৰে আমাৰ এই অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচী চলি যায়। বিশেষকৈ চাব আমাৰ ইয়াত নাম প্ৰসংগ কৰে, নাগৰা নাম দল থাকে, সেইটোও আপোনাৰ কোনোবা ভক্তই দান কৰে, খিচিৰি প্ৰসাদ দান কৰে, মাহ প্ৰসাদৰ কথাটো সুকীয়া, সেইটো বেলেগে, সেইটো সকলোৱে আনে। গতিকে ঠিক এই ধৰণে আমাৰ পেণ্ডেল বনোৱাটো আমাৰ দাতা আছে, বিভিন্ন দাতা আছে। গতিকে দাতাসকলৰ প্ৰত্যক্ষ সহযোগত আৰু এই অঞ্চলৰ ৰাইজৰ প্ৰত্যক্ষ পৰোক্ষ সহযোগত আমাৰ এই থানখনৰ বাৰ্ষিক উৎসৱটো সুন্দৰভাৱে পৰিচালিত হৈ যায়। সকলো এই ওচৰে পাঁজৰে থকা বিশেষকৈ চেকি, শিয়ালমাৰী, কৰ্দৈগুৰি, শিমলাতল, আমাৰ উজান বৰবৰীটো আছেই, এই আটাইকেইখন গাঁৱৰ ৰাইজে লগ লাগি সেইদিনাখনৰ উৎসৱত যথেষ্ট শাৰীৰিকভাৱে মানসিকভাৱে সহায় সহযোগ আগবঢ়ায়।
এনেধৰণে উদ্যোক্তাসকলে তেখেতসকলৰ যি মহান বৈৰাগী থানত প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো 149 সংখ্যক যি ধৰ্মীয় উৎসৱ উদযাপন কৰিব, সেই সন্দৰ্ভত কিছু কথা অৱগত কৰিলে। এটা কথা উল্লেখযোগ্য যে বিভিন্ন প্ৰান্তত আচলতে চৰকাৰ প্ৰশাসনৰ পৰা যি নামঘৰ মন্দিৰসমূহত আচলতে আৰ্থিক অনুদান আগবঢ়াইছে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত, তেনে ক্ষেত্ৰত এই থানখনতো বিভিন্ন ধৰণে সহায় আগবঢ়োৱা বুলি সংবাদ মাধ্যম যোগে জানিবলৈ দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।